হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আচলতে মই ইউটিউবৰ জাৰ্ণিত এইটো মোৰ জীৱনৰ প্ৰথমটো ভিডিঅ'। ভিডিঅ'ৰ প্লেনিং একচুৱেলি এবছৰ দুবছৰ মানেই হ'ল, মানে মোৰ দেন 1 years একচুৱেলি। তথাপিও আজিলৈ মোৰ বনাবলৈ সাহস নহ'ল, নাজানো কিয়, কাৰণ হয়তো বিশেষ মানে সময়ৰ ক্ষেত্ৰতো ক'ব লাগিব, বা নিজৰ কৰ্মব্যস্ততাই হওক বা নিজৰ একচুৱেলি ভয় লাগে কিছুমান ক্ষেত্ৰত, কাৰণ ইউটিউবত ইমানখিনি জনতা থাকে বা তেওঁলোকে ভিডিঅ'ত কি কয় বা কি হিচাপে মোৰ পাৰ্চপেক্টিভটো কি হিচাপে ল'ব সেইটো নাজানো। হয়তো ষ্টাৰ্ট কৰিছোঁ, নাজানো কি হয়, কাৰণ একচুৱেলি আজিৰ ভিডিঅ'টোৰ একচুৱেলি টপিকটো হ'ল APSC যিটো আমাৰ হৈ গ'ল ৰিচেণ্টলি আপোনাৰ 8 জুনত। APSCত একচুৱেলি কাট অফটো কিমান হ'ব সকলোৱে দিছে। আপুনি যদি ইউটিউবত চাৰ্চ কৰে APSC কাট অফ এন নাম্বাৰ অফ ভিডিঅ'ছ আপোনালোকে পাবই, ডেফিনেটলি পাব। কিন্তু তাত তেওঁলোকে হয়তো মানে ভিডিঅ' এটা বনোৱাটো ডেফিনেটলি ইজি, একদম ইজিয়েষ্ট কথা হ'ল কুৱেশ্যন এনালাইচিছ কৰি কিমান কাট অফ হ'ব সেইটো কৈ দিয়াটো একদম ইজিয়েষ্ট অপশ্যন হয় সেইটো সকলোৰ কাৰণে। কাৰণ পৰীক্ষাত বহাজনেহে গম পায় পৃথিৱীখনত কি চলি আছে, বা আপুনি যদি পৰীক্ষাত বহিছেও, আপুনি পৰীক্ষাত বহাৰ পিছত যিটো পৰীক্ষাত বহি যিটো কুৱেশ্যন দেখিছে, হয়তো কিছুমান কুৱেশ্যন আপুনি দেখাই নাপালে ৰুমত আহি, যে ভাবিছে এইটো কুৱেশ্যন আহিছিল নেকি। ডেফিনেটলি সেনেকুৱা হ'বই, কাৰণ মানুহে এবছৰ দুবছৰ 3 বছৰ, ইভেন মই দেখিছোঁ 10 বছৰ প্ৰিপাৰেশ্যন কৰাও দেখিছোঁ মই, যিয়ে ডেফিনেটলি ন' ডাউট তেওঁলোকে কিবা ছাইড বাই ছাইড কৰি আছে। হয়তো তেওঁলোকৰ মানে এতিয়া সকলোৰ কাৰণে মই জাষ্ট ভিডিঅ' এটা বনাব ট্ৰাই কৰিছোঁ, নাজানো কিমান দূৰ হয়। মই নকওঁ আপোনালোকে ছাবস্ক্ৰাইব কৰক, মই নকওঁ আপোনালোকে লাইক কৰক। আপোনালোকে যদি ভাল পায় দুজনক দেখাব, বা দুজনক ক'ব যে কিবা এটা ভিডিঅ' এইটো দেখা পাইছোঁ, আদাৰৱাইজ নালাগে, ছাবস্ক্ৰাইব কৰিব নালাগে, কাৰণ মই মোৰ জীৱনত কোনো ইউটিউবাৰ হ'ম বুলি মই ভবাও নাই, বা তেনেকুৱা মোৰ বিশেষ প্লেনো নাই। জাষ্ট মই নিজৰ মনৰ পচন্দৰ কাৰণে কিবা এটা বনাব ট্ৰাই কৰিছোঁ। হয়তো আপোনালোকে যদি মানে ভাল পায় তেতিয়াহ'লে আনকো দেখুৱাব। এতিয়া আহক আমি ষ্টাৰ্ট কৰোঁ। এতিয়া কথাটো হ'ল APSCয়ে আপোনাৰ কুৱেশ্যন পেপাৰখন বনালে কেনেকৈ, কিয় মানে APSC যিকেইটা কুৱেশ্যন দিলে মানে ৰিচেণ্টলি, মানে APSCয়ে কেনেকৈ কুৱেশ্যন পেপাৰখন ছেট কৰিলে। এতিয়া আপোনালোকে যদি মন কৰে, মই জাষ্ট APSC ৱেবছাইটত থকা প্ৰথম মানে আপোনাৰ APSC PYQৰ মানে ৰিচেণ্টলি হৈ যোৱা পেপাৰখনৰ ডাউনলোড কৰি এই চিৰিজটোৱে লৈছোঁ, চিৰিজ নম্বৰ A। তাত আপোনালোকে যদি মন কৰে, তাত প্ৰথম কুৱেশ্যনটো আহিছিল শ্ৰীভূমিৰ ওপৰত, যিটো ৰিচেণ্টলি কৰিমগঞ্জৰ নামটো নামাকৰণ কৰা হৈছিল। শ্ৰীভূমি নামাকৰণ কৰা হৈছিল, মানে তাত কৈছিল যে এজ পাৰ কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰ ডেছক্ৰিপশ্যন দ্য ৱৰ্ল্ড শ্ৰীভূমি ৰেফাৰ টু কি বুলি জনোৱা হয়। এতিয়া আপোনালোকে যদি কিতাপ পঢ়ে, আগতে কনভেনশ্যনেল যদি কিতাপ পঢ়িছে, আই এম ন' ডাউট কোনোবাই যদি কিতাপত পাইছে মই নাজানো, কাৰণ মই আজিলৈ এনেকুৱা বস্তু কিতাপত দেখা নাই। কাৰণ থাকিব পাৰে, কাৰণ এজ এ এছপাইৰেণ্ট হিচাপে আপোনালোকে কিতাপত পাবও পাৰে, এইটো মই নাজানো, কাৰণ মই ইমান বেছি জীৱনত কিতাপ পঢ়া নাই। এইটো মোৰ নিচিনা বহুত চিনিয়ৰ আছে যিয়ে কিতাপ পঢ়িছে বা কিতাপৰ লগত জড়িত হয়। মই বহুত বন্ধু জানো যে পৰীক্ষা দিয়া নাই বাট কিতাপ পঢ়ে, হয়তো পাব পাৰে। একচুৱেলি এই কুৱেশ্যনটো নিউজ পেপাৰত আহিছিল আপোনাৰ এছাম ট্ৰিবিউনত নাজানো, কিন্তু চেণ্টিনেলত আহিছিল, যেতিয়া আপোনাৰ কৰিমগঞ্জৰ নামটো শ্ৰীভূমি হিচাপে নামাকৰণ কৰা হৈছিল। আৰু সেইদিনাই আপোনালোকে যদি মন কৰে, এটা ভিডিঅ' আহিছিল, আপোনালোকে সকলোৱে জানে, সকলোৱে দেখিছে, যে আপোনাৰ আমাৰ যিটো পডকাষ্ট বা য়ং জাৰ্নেলিষ্ট হয় অৱয়ব ভূঞা, তেওঁ এটা ভিডিঅ'ত তেওঁৰ এটা মই ভিডিঅ' দেখিছিলোঁ, সেইদিনাই দেখিছিলোঁ যে কৰিমগঞ্জৰ নামটো কেনেকৈ নামাকৰণ কৰা হ'ল। তাত তেখেতে উল্লেখ কৰিছিল যে কৰিমগঞ্জ এজ এ লেণ্ড অফ মা লক্ষ্মী। সেই পাৰ্চপেক্টিভৰ পৰাই মই একচুৱেলি মোৰ মনত পৰিছিলে পৰীক্ষা হলত, যেতিয়া মই এক্সাম হলত বহিছিলোঁ। এতিয়া ডেফিনেটলি 1A ইজ কাৰেক্ট, কিন্তু সকলোৱে জানে, সকলোৱে বা বহুতে নাজানিবও পাৰে, ন' ডাউট, কাৰণ এইটো কুৱেশ্যনটো আহিছিল আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা। এবাৰ নেক্সট আমি কুৱেশ্যনটো এনালাইচিছ কৰা নাই দেই, আমি জাষ্ট কৈছোঁ যে APSCয়ে কুৱেশ্যন কেইটা কাটিছে কিয়, কাৰণ ডেফিনেটলি বেলেগ কুৱেশ্যন দিব পাৰিলেহেঁতেন। এইকেইটা কুৱেশ্যন দিয়াৰ কাৰণটোৱে কি। এতিয়া মেক্সিমাম 100টা কুৱেশ্যন আছে, আমি 100টা কুৱেশ্যন এনালাইচিছ নকৰোঁ, জাষ্ট কেইটামান কুৱেশ্যন আমি জাষ্ট আলোচনা কৰিব বিচাৰিছোঁ, যে কুৱেশ্যন মানে আমি নেক্সট আমি আইডিয়া কেনেকৈ ল'ব পাৰোঁ যে কি কুৱেশ্যন আহিব পাৰে। এতিয়া আপুনি যদি মন কৰে, এই চিৰিজৰ 3 নম্বৰ কুৱেশ্যনটো ঝুমুৰ বিনন্দিনীৰ ওপৰত আহিছিলে, যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ শ্ৰদ্ধাৰ
PM ডাঙৰীয়া আহিছিল ফেব্ৰুৱাৰী 24ত। এতিয়া ময়ো গৈছিলোঁ সৰুসজাই ষ্টেডিয়ামত চাব গৈছিলোঁ একচুৱেলি ঝুমুৰ বিনোদিনী ঝুমুৰ নৃত্য আমাৰ চাহ বাগিচাৰ যিহেতু মানে আহিব লগাই আছিলে, কাৰণ 2018-23 আপোনাৰ ৰবাৰ্ট বুছে যেনেকৈ চাহ আৱিষ্কাৰ কৰিছিল। ডেফিনেটলি 200 বছৰৰ ক্ষেত্ৰত কিবা এটা কুৱেশ্যন এক্সপেক্টেশ্যন আছিল, আৰু ঝুমুৰ বিনোদিনীৰ লগত আহিব বুলি মই ভাবিছিলোঁ। আৰু মই ভাবিছিলোঁ কি একচুৱেলি মই যেতিয়া গৈছিলোঁ আপোনাৰ ঝুমুৰ বিনোদিনী চাব, তাত মানে দেখিলোঁ আপোনাৰ যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুজনমান মানুহৰ নাম কৈছিলে। হয়তো চাহ বাগিচাৰ আপুনি যদি মন চাইছিলে ভিডিঅ'টো, চাহ বাগিচাৰ কাম কৰা দুজনমান মানে ব্যক্তিৰ বিষয়ে আলোচনা কৰিছিল। আলোচনা নহয়, জাষ্ট নামটো উত্থাপন কৰিছিল। মানে পিছত জনাম নেক্সট ভিডিঅ'ত, হয়তো যদি বনাব পাৰোঁ বা মন যায়, নাজানো কাৰণ প্ৰথমটো ভিডিঅ' বহুত চেষ্টা কৰি বনাইছোঁ। যদি হয় আমি নিশ্চয় এই বিষয়ে আলোচনা কৰিম। এতিয়া কথাটো হ'ল যে যেতিয়া এই তেখেতে আহিছিল, সেইটোত মানে চবে এক্সপেক্ট কৰিছিলে যে ঝুমুৰ বিনোদিনীৰ ওপৰত কুৱেশ্যন এটা আহিবই। কিন্তু যেনেকে আহিলে হয়তো বহুত বেছি ডেপথত আহিল, হয়তো বহুতে জানেও এইটো বিষয়, কাৰণ আমি নট কাৰেক্ট সুধিছিলে আপোনাৰ। এতিয়া আমি কুৱেশ্যন ডিছকাছ নকৰোঁ, কাৰণ আমি জাষ্ট এটা বস্তু ডিছকাশ্যন কৰিছোঁ যে কুৱেশ্যন কেইটা আহিছে কিয়। এই দুটা কুৱেশ্যন টোটেলি এক্সপেক্টেবল কুৱেশ্যন হয়। কাৰণ কিয় আমি কৰিমগঞ্জৰ নামাকৰণ সলনি হৈছে, APSC দিব গৈ আছে, ডেফিনেটলি ইট ইজ ইম্পৰ্টেণ্ট। আৰু ছেকেণ্ড আমাৰ ঝুমুৰ বিনোদিনী হৈ গৈছে, কিবা এটা কুৱেশ্যন আহি নেক্সট চিয়ৰ শ্বট থাকিব। মইতো আছিলোই, মই বেলেগৰ নাজানো, মই আছিলোঁ। নেক্সট যেনেকৈ এতিয়া আমাৰ নতুনকৈ আৰু ডান্স হ'ব গৈ আছে আমাৰ বড়ো ভাই ভনীসকলৰ যিটো নৃত্য। এতিয়া তেওঁলোকৰ নৃত্যটো যেতিয়া হ'ব, বা এতিয়ালৈকে সময়টো জনোৱা নাই, বা তেওঁলোকৰ যেতিয়া নৃত্যটো হ'ব তেতিয়া আপোনালোকে চাব যাওক। চাব যায় একচুৱেলি বস্তুটো ফিল কৰক, তাত কি হৈ আছে, তাত কি কয়, তাত কি দেখাই আছে। এতিয়া মইতো ভাবিছিলোঁ কি যেতিয়া মানে যিটো ড্ৰাম বজাইছিলে আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো ড্ৰাম বজাইছিলে, মানে তেওঁলোকে কি কয়, এইটোক তেওঁলোকৰ বাঁহীটোক কি কয়, সেই পৰ্যন্ত আপোনালোকে জানিব লাগিব। প্ৰথম কথা APSCৰ ক্ষেত্ৰত ক'ব গ'লে, কাৰণ আপোনালোকে এনাই বুকত যি পঢ়ি আছে এনেকৈ পঢ়িলেই নহ'ব, কনভেনশ্যনেলি পঢ়িলেই নহ'ব। প্ৰথম কথা এতিয়া মই যিখিনি শিকিছোঁ, এতিয়া মোৰ এক্সপিৰিয়েঞ্চ ফালৰ ক্ষেত্ৰত মোৰ চিনিয়ৰৰ পৰা শিকিছোঁ, মোৰ আত্মীয় স্বজনৰ পৰা শিকিছোঁ। মানে এতিয়া ময়ো ক্লিয়াৰ কৰিব পৰা নাই, ডেফিনেটলি ক্লিয়াৰ কৰি থাকে পৰিলে মই আজি ভিডিঅ' বনাই নাথাকিলোহেঁতেন। এতিয়া চাওক, এই দুটা কুৱেশ্যন এক্সপেক্টেবল কুৱেশ্যন আছিল, আৰু এনেকুৱা কুৱেশ্যন আপুনি নেক্সট বাৰ যেতিয়া APSC এটেম্প কৰিব বা নেক্সট যেতিয়া এক্সাম দিব, আপুনি চিয়ৰ ওচৰত থাকক এনেকুৱা কুৱেশ্যন আহিবই। এতিয়া আমি নেক্সট যদি আমি চাব যাওঁ, তিনিটা মই কুৱেশ্যন লৈছোঁ। এই তিনিটা একদম কৰিবলৈ মানে আপোনালোকে যদি এইটো কুৱেশ্যন ভুল কৰিছে, ডেফিনেটলি মানে বহুত বেয়া কথা, কাৰণ একেটা কুৱেশ্যন কৰিব পৰা কুৱেশ্যনেই আছিল, কাৰণ বেছি ডেপথতো নাছিলে, বা কাৰণ যিখিনি ষ্টুডেণ্টে একচুৱেলি যি ভালকৈ পঢ়িছে কৰিব পাৰিবই। কাৰণ সকলোৱে জানে এইখিনি কুৱেশ্যন যে লাষ্ট ওৱান টু গেট দ্য ষ্টেটাছ অফ ফুল ষ্টেটহুড, বা আপোনাৰ স্পেচিয়েল আৰ্টিকল অফ এছাম, বা আপোনাৰ জুডিচিয়েল ৰিভিউ আৰ্টিকল 137, এইখিনি কুৱেশ্যন আমি ডিছকাশ্যন নকৰোঁ। এতিয়া আমি এইটো বস্তু মন কৰক, আপুনি মই ইয়াত যে কৈছিলোঁ আপুনি APSC কুৱেশ্যনটো কাটিছে কিয়, মন কৰিব অসমত যিয়ে হৈ থাকক বা অসম চৰকাৰে যিয়ে নকৰক কিয়, কাৰণ আপোনালোকে চৰকাৰৰহে কাম কৰিব গৈ আছে, যে আপুনি চিভিল চাৰ্ভেণ্ট নহওক কিয় বা আপুনি সমাজৰহে কাম কৰক, মেইন একচুৱেলি কামখিনি চৰকাৰৰ ক্ষেত্ৰতেই হ'ব। কাৰণ আপুনি চৰকাৰে যি কৰি আছে ভালকৈ মন কৰক, ক'ত কি দলং বনাই আছে। এতিয়া আপুনি যদি লক্ষ্য কৰে, আমাৰ নতুনকৈ ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত পলাশবাৰীত এখন ব্ৰিজ হৈ আছে, বা আপোনালোকে যদি মন কৰে ভৰলত এখন দলং হৈ আছে, তাত কুমাৰ ভাস্কৰ বৰ্মা সেইটো নাম দিছে। এখনত আপোনাৰ বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ নামটো দিছে, আমাৰ প্ৰাক্তন মাননীয় মুখ্যমন্ত্ৰী। এতিয়া তেখেতৰ নামটো মানে আপোনালোকে সেইবিলাক বস্তুটো জনাটো দৰকাৰ, তেওঁৰ হিষ্ট্ৰীটো পঢ়ক, কানেকশ্যনটো তেনেকৈ বনাওক। এতিয়া ডাইৰেক্টলি আপুনি যদি কিতাপেই পঢ়ি থাকে গোটেই জীৱনটো, তেতিয়াহ'লে নহ'ব। কাৰণ মই দেখিছোঁ মানে নহ'ব মানে মই কিয় ক'লোঁ কথাটো, কাৰণ তেনেকৈ মানে বহুতে কিতাপ পঢ়িও ওলাই যায়, যাৰ নলেজ বহুত বেছি থাকে। কাৰণ বহুত এনেকুৱা চোকা মানুহ দেখিছোঁ মই, যে বহুত বেছি কিতাপ পঢ়িব পাৰে। হয়তো মোৰ কাৰণে পচিবল নহয়, বা সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰত বিল্ড ডিফাৰেঞ্চ, হয় নে নহয়। এতিয়া যদি আমি চাব যাওঁ নেক্সট, আমি জাষ্ট ডিছকাশ্যন এটা কৰিম যে CSAT ডিফিকাল্টি লেভেলটো। CSAT যিখন পেপাৰ আহিছিল, বহুতে কৈ আছে যে বহুত ইজি পেপাৰ, বা বহুত ইজি কুৱেশ্যন আহিছে, তাত মানুহে কৰিব পাৰে। বহুতে 120 পাইছে, 160 পাইছে, 180 পাইছে, ন' ডাউট পাব পাৰে। এতিয়া কোনোবা IIT পঢ়িছে, কোনোবা AECত, JECত, BBC, বৰাক ভেলী, য'তেই নপঢ়ক কিয়, কাৰণ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ মানুহখিনিয়ে পাৰিবই সেইখিনি কুৱেশ্যন, কাৰণ তাত যিখিনি মেথছ আহে ক'ব গ'লে তুলনামূলকভাৱে বেলেগ পৰীক্ষাতকৈ ইজি কুৱেশ্যনে আহে। আৰু সেইখিনি কুৱেশ্যন আপুনি যদি মন কৰে, সেই ষ্টুডেণ্টখিনি পাৰিবই। সেই ষ্টুডেণ্টখিনিয়ে মানে হয়তো কোনোবাই যদি প্ৰিপাৰেশ্যনো কৰা নাই ইঞ্জিনিয়াৰিং ষ্টুডেণ্টে, সেইখিনি কুৱেশ্যন পাৰিবই, কাৰণ সিহঁতৰ 4 বছৰ পঢ়ি আহে। তাত মানে
তেওঁলোকে সেই বস্তুটো মানে তেওঁলোকে সেই বস্তুটো প্ৰিপাৰেশ্যন কৰি থাকে, কাৰণ প্ৰিপাৰেশ্যন বুলি নহয় মানে সেই বস্তুটোৰ ওপৰতে চৰ্চা কৰি থাকে, আৰু সেইটো বস্তুটো সিহঁতৰ কাৰণে বেলেগ বস্তু, মানে ইজিয়েষ্ট হ'ব লাগে ডেফিনেটলি। এতিয়া যদি আপুনি মন কৰে যিখন পেপাৰ হৈ গ'ল ৰিচেণ্টলি 2024 CC আপোনাৰ CSET পেপাৰখন, তাত আপুনি যদি মন কৰে তাত মেথছৰ সংখ্যাটো বহুত কম আছিল। প্ৰথম কথা আপুনি সকলোৱে জানে মেথছৰ সংখ্যা বহুত কম আছিল। তাত মেক্সিমাম নাম্বাৰ অফ মানে বিভিন্ন ক্ষেত্ৰত ইংৰাজীৰ কুৱেশ্যন আছিল, যিটো আপোনালোকে হয়তো পেপাৰখন দেখিছে বা যোনে এক্সাম দিছে তেওঁলোকে গম পাব যে ইংলিছ কুৱেশ্যন যিখিনি আহিছিল, ইংলিছ কুৱেশ্যনৰ ডিফিকাল্টি লেভেলটো ডিফিনেটলি হাই আছিল। এতিয়া যদি আপুনি অসমীয়া মাধ্যমত পাঠ্যক্ৰম কৰিছে, ন ডাউট অসমীয়া মাধ্যমত পাঠ্যক্ৰম কৰা মোৰো বন্ধু বান্ধৱী আছে যিয়ে বহুত বেছি ভালকৈ ইংলিছ জানে, বাট ইছ্যু ইজ ডেট যে যিখিনি ষ্টুডেণ্টে কম গ্ৰাম্য অঞ্চলৰ পৰা পঢ়ি যায়, কিন্তু ইমান বেছি ইজি কথা নহয় মানে এই বস্তুটো, মানে কাৰণ ইংলিছ লেভেলৰ কুৱেশ্যন কেইটা ছল্ভ কৰাটো, কাৰণ মই নিজে দেখিছোঁ বহুত ভাল কলেজৰ পৰা পঢ়ি বা ইংলিছ কেইটা কৰিব পৰা নাই। কাৰণ কিয় প্ৰিপাৰেশ্যন মানে মই নাজানো ইংলিছ কেইটাৰ কাৰণে কিবা বিশেষ কিবা প্ৰিপাৰেশ্যন কৰিব মানে কেনেকৈ পঢ়িব লাগে ময়ো নাজানো এইটো, কাৰণ মইতো ক'তো দেখা নাই কোনোবা ইনষ্টিটিউটত তেনেকৈ কিবা শিকাইছে নেকি। কাৰণ একচুৱেলি যদি সঁচা ক'ব যাওঁ যে ইংলিছ কুৱেশ্যনখিনিৰ কাৰণে এছামিছ মিডিয়ামৰ বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে টান পাইছে, যিখিনি আৰু ভাবিছিলোঁ মই, কাৰণ লাষ্ট ইয়াৰ যিহেতু APSC মেইনছৰ কুৱেশ্যন অসমীয়া মাধ্যমত দিছিলে, হয়তো এইবাৰো হয়তো মই ভাবিছিলোঁ যে অসমীয়া মাধ্যমত দিব, কিন্তু তেওঁলোকে নিদিলে। নাজানো সেইটো তেওঁলোকৰ হয়তো ব্যক্তিগত কথা, আমি এই বিষয়ে আমি কথা নাপাতো। এতিয়া আপুনি যদি চাই মানে হাই নাম্বাৰ অফ এথিক্স বেছড কুৱেশ্যন, মানে চিটুৱেশ্যন বেছড কুৱেশ্যন, এইটো কৰিলে এইটো কি হ'ব, হয়তো বহুতকেইটা কুৱেশ্যন এনেকুৱাও আছে যে মই মনেৰে ভাবিলে এইটো হ'ব, বাট পৰীক্ষাৰ মতে বেলেগ এনচাৰ কি বেলেগ দেখিছে, হ'ব পাৰে সেইটো, কাৰণ সেইটো চিটুৱেশ্যন বেছড কুৱেশ্যন কোনে কি ভাবে সেইটো তাৰ ওপৰত ডিপেণ্ড কৰিব। হয়তো APSC কিবা বেলেগ ভাবিলেও আপুনি কিবা বেলেগো ভাবিব পাৰে, কিন্তু পাৰ্চপেক্টিভটো চাইছিলে যে আপোনাৰ চিভিল চাৰ্ভেণ্ট পাৰ্চপেক্টিভ হয় নে নহয়। এটা কিছুমান মানে এইটো 3 নম্বৰ মানে আমি ডিছকাশ্যন কৰিলোঁ। 4 নম্বৰতে আছিল কিছুমান টাৰ্মিনলজি, যিবিলাক ৱৰ্ড আছিল মানে একচুৱেলি টান আছিল। কিছুমান আপুনি যদি পেছেজত কিছুমান ৱৰ্ড শব্দ পায় একচুৱেলি টান হয়, মানে মানে কনভেনশ্যনেল মানে যিকোনো সাধাৰণ মহাবিদ্যালয় বা বিদ্যালয়ৰ পৰা পঢ়া ছাত্ৰ ছাত্ৰীয়ে কাৰণে বহুতখিনি টান হ'ব, কিন্তু হ'বই, এইটো আপুনি মানে এইটো নুই কৰিব নোৱাৰে কথাটো, কাৰণ মানে এনেকুৱা ছাত্ৰ ছাত্ৰী থাকে যিয়ে ভাল কলেজৰ পৰা পঢ়ি ভাল স্কুলত পঢ়ে, কিছুমান তলত মানে তল বুলি নকওঁ, কিছুমান গ্ৰাম্য অঞ্চল বা বেলেগ ক্ষেত্ৰত মানে যিয়ে মধ্যমীয়া ছাত্ৰ ছাত্ৰীয়ে হওক, তেওঁলোকৰ কাৰণে কিছুমান ইংলিছ ৱৰ্ড টান হোৱাটো স্বাভাৱিক, কাৰণ হ'বই এইটো। আৰু তেওঁলোকে আৰু এনেকুৱা নহয় যে আপুনি ক'ব পাৰে যে প্ৰিপাৰেশ্যন কৰিছে ভালকৈ ইংলিছ জনাটো দৰকাৰ, কিন্তু সেইটোতো ক'তো লিখা নাই, চিলেবাছতো নাই আপোনাৰ যে বহুত বেছি ভাল ইংলিছ জানিব লাগিব। মই এনেকৈও দেখিছোঁ যে ইংলিছ নাজানে ভাল ৰেংক পাইছে, কিন্তু কথাটো হ'ল কিছুমান ক্ষেত্ৰত এই ক্ষেত্ৰতো আপোনাৰ CSET এটা ফেক্টৰ এটা হ'ব আপোনাৰ কিবা ক্ষেত্ৰত কাটঅফৰ ক্ষেত্ৰত, কাৰণ ডিফিকাল্টি লেভেল ডেফিনেটলি আছিল। এইটো অভাৰঅল যদি ক'ব যাওঁ CSETখনৰ ডিফিকাল্টি লেভেল আছিল। আপুনি এজন ইঞ্জিনিয়াৰ বা এজনী ডক্টৰ বা আপুনি মেথছত মেজৰ, আপোনাৰ কেমেষ্ট্ৰিত মেজৰ, ফিজিক্সত মেজৰ, আপুনি IIMৰ পৰা ডিগ্ৰী পাছ কৰিছে, আপুনি সেই নজৰেদি চালে নহ'ব। আপুনি অভাৰঅল চাওক, আপোনাৰ লগত বহাক, আপুনি আৰ্টছৰ লগত বহা এজন নিজৰ বন্ধু বান্ধৱী, নিজৰ বাইদেউক বহাওক, যে চাই দেখক, কওক যে এইখন পেপাৰ টান আছিল নে ইজি আছিল। আপুনি অভাৰঅল পাৰ্চপেক্টিভটো চাওক, কাৰণ নিজৰ পাৰ্চপেক্টিভটো প্ৰত্যেকটো ক্ষেত্ৰত দেখুৱাব নালাগে, কাৰণ মই বহুত দেখিছোঁ, মোৰ IIM বন্ধু এজন আছে, কৈছে যে পেপাৰ ইজ টু মাছ ইজি, মানে ক'ব গ'লে আৰে ভাই তইতো ইজি পাবিয়ে, কাৰণ চৰি ফৰ মাই ৱৰ্ডছ, সিটো ইজি পাবই, কাৰণ কিয় IIMৰ পৰা পঢ়িছে, ডেফিনেটলি এখন পানী পেপাৰ কিছুমানৰ মতে, আৰু কিছুমানৰ মতে বহুত হাৰ্ড পেপাৰ। এতিয়া মই যদি আৰু কাট অফটো IIM, IIT, AC, JEC, BBC ষ্টুডেণ্টে ডিচাইড কৰে অভাৰঅল ষ্টুডেণ্টে কিমান মাৰ্ক পাইছে, হয় নে নহয়। এতিয়া আমি নেক্সট গুচি যাওঁ, নেক্সট পইণ্টত গুচি যাওঁ। নেক্সট যদি মানে মন কৰে কাট অফ ফেক্টৰটো কিহৰ ওপৰত ডিপেণ্ড কৰিব, প্ৰথম কথাটো হ'ল CSET, নেক্সট নাম্বাৰ অফ কিমান ষ্টুডেণ্টে এপিয়াৰ কৰিছে, আৰু অভিয়াছলি GS1টো হ'বই, কাৰণ GS1 কোনে কিমান মাৰ্ক কৰিছে তাৰ ওপৰত ডিপেণ্ড কৰিবই। এতিয়া আমি বেছি ডিছকাশ্যন নকৰোঁ, কাৰণ আপুনি যদি ইউটিউবত চাই, যে আপুনি যদি ইউটিউবত মাৰি দিয়ে যে APSC প্ৰিলিমছ কাট অফ, ডেফিনেটলি আপুনি 100+ ভিডিঅ'জ পাব, য'ত তাত ক'ব যে 85+ কাট অফ হ'ব, বা জেনেৰেলৰ কাৰণে বা OBCৰ কাৰণে 75+। এতিয়া মই এনালাইজাৰো নহয়, কাৰণ মই বিশেষ আলোচনা নকৰোঁ, কাৰণ এটা বস্তু চিয়'ৰ যে আপুনি চিয়'ৰ থাকক, যদি আপুনি 85 মান পাই আছে ফৰ যিয়ে কেটেগৰী হওক, কাৰণ আপুনি 85 যদি পায়ে আছে, আপুনি বেছি টেনশ্যন ল'ব লাগে বিশেষ একো নাই, দুদিনমান ৰেষ্ট লৈছে লওক, আৰু যিকেইদিন হৈ গ'ল,
নিজৰ কাৰণে পঢ়া কেনেকৈ নেক্সট মাহকেইটা কেনেকৈ পঢ়িব সেইটো প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক। ডাইৰেক্টলি জাপ নামাৰিব কিতাপৰ ক্ষেত্ৰত, কাৰণ কেনেকৈ কি পঢ়িব লাগে হয়তো আপোনালোকে সুধি লওক, জানি লওক, জনাটো দৰকাৰ। কাৰণ ডাইৰেক্টলি জাপ মাৰিলে আপুনি সাগৰ জাপ মাৰা যেন হ'ব, কাৰণ ক'ত পৰি যায় ঠিক নাই, কাৰণ পঢ়িব লগা বস্তু বহুতেই আছে। এতিয়া আমি নেক্সট কথাখিনি ভেক্টৰলৈ আহোঁ। কাট অফটো ডিছকাশ্যন বাৰু হৈ গ'ল যে 85 to 87 এইখিনি কাট অফ থাকিব পাৰে, মানে ফৰ ইউ আৰ মেল। বাকীখিনি আপোনালোকে ডিচাইড কৰি ল'ব, সেইখিনি আপোনালোকৰ হয়তো APSC দিছে, আপোনালোকে নিজেও জানে যে কিমান পাৰ্চেণ্ট মানে কাৰণে কিমান কেটেগৰীৰ কাৰণে কিমান কমিব। এতিয়া কথাটো হ'ল যে নেক্সট যদি আপুনি চাব যায় যে আপুনি দুটা বস্তু মই ইয়াত লিখিছোঁ, আপোনালোকে এটা দেখিছে, আপুনি এটা হ'ল আপুনি এংজাইটি, এটা হ'ল বেকআপ। এতিয়া আপুনি যদি সঁচাকৈ ভালকৈ প্ৰিপাৰেশ্যন কৰিছে বা বহুত বেছি ৰেগৰিয়াছলি ঘৰত বহি প্ৰিপাৰেশ্যন কৰিছে, এংজাইটি হোৱাটো স্বাভাৱিক। সেইটো আপোনাৰ অকল আপোনাৰ ইছ্যু নহয়, মানে হয়তো ইটছ এন এভৰি ষ্টুডেণ্টছৰে ইছ্যু হ'ব এইটো। কাৰণ যদি আপুনি চাব যায় যে আপুনি প্ৰিপাৰেশ্যন কৰিছে, ঘৰত বহি পঢ়া শুনা কৰিছে, এতিয়া কথাটো হ'ল মানে আপুনি যদি ঘৰত বহি 2+ ইয়াৰ প্ৰিপাৰেশ্যন কৰিছে, পৰীক্ষা হলেও যোৱাৰ আগতে আপোনাৰ ভয় এটা থাকিবই। কাৰণ আপোনাৰ লগত সকলো বস্তু আপুনি পৰীক্ষা দিব নাযায়, আপোনাৰ সমাজখন যাব, আপোনাৰ মা দেউতা যাব, আপোনাৰ দেউতা যাব। এখন আপুনি সমাজ এখন লৈ গৈ আছে, মূৰত বহুত বেছি বোজা আছে আপোনাৰ। ক্লিয়াৰ নহলে কি হ'ব, যদি নহয় মোৰ ক্লিয়াৰ মই কি কৰিম, বস্তুটো বুজি পাইছেনে কথাটো, যে এংজাইটি হোৱাটো স্বাভাৱিক। আৰু আপুনি যদি আজি এইবাৰ পেপাৰখন দেখিছে, আপুনি এটা বস্তু চিয়ৰ্ছত থাকক যে আপুনি অকল ঘৰত বহি এনি টাইম প্ৰিপাৰেশ্যন কৰি নাথাকিব। কাৰণ কৰক, কথা নাই, কিন্তু যদি আপোনাৰ এজ 25+ ইয়াৰ্ছ হৈছে, মানে যদি 26, 27 এজ হৈছে, আপুনি এনি টাইম ঘৰত বহি এনি টাইম প্ৰিপাৰেশ্যন কৰি নাথাকিব। আপুনি ক'ব নোৱাৰে যে আপোনাৰ অহা বছৰৰ পেপাৰখন কেনেকৈ আহিব। মই মানে সঁচা কথা ক'ব গ'লে আপুনি এইটো আপুনি ডিছকাশ্যন কৰক ভাল টিচাৰৰ ক্ষেত্ৰত, তেওঁলোকে এই কথাটোৱে ক'ব যে আপুনি যদি দিন ৰাত বহি প্ৰিপাৰেশ্যন কৰিছে, প্ৰিপাৰেশ্যন কৰে যেনেও যিমান মাৰ্ক পাইছে, নকৰে যেনেও চেম মাৰ্কে পাইছে। আপুনি বস্তুটো বুজি পাইছেনে কথাটো, যে আপুনি দিন ৰাত 2 বছৰ আপুনি প্ৰিপাৰেশ্যন কৰিছে, যোন আপুনি যিমান মাৰ্ক পাইছে, প্ৰিপাৰেশ্যন নকৰাজনে আপোনাৰ চেম মাৰ্কে পাব মানে পাইছে। মই যি দেখিছোঁ মানে মোৰ ক্ষেত্ৰত, হয়তো কোনোবাজনে 2 নম্বৰ বেছি পাইছে, হয়তো কোনো নকৰাজনেও প্ৰিপাৰেশ্যন নকৰাজনেও হয়তো 2 নম্বৰ বেছি পাব পাৰে। কাৰণ আপুনি ক'ব নোৱাৰে ক'ত মানে প্ৰশ্নৰ কুৱেশ্যনৰ লেভেলো কমাইছে। মানে এতিয়া যদি আপুনি কিছুমান ক'ব যায় যে আপুনি 4-5টা যে কুৱেশ্যন আমি দেখালো, এই কুৱেশ্যন কেইটা ডেফিনেটলি কৰিব পাৰে কুৱেশ্যন। এইবিলাক কুৱেশ্যন যদি আপুনি ভুল কৰিছে, ডেফিনেটলি তাতে কিবা এটা হয়তো ইছ্যু আছে আপোনাৰ ক্ষেত্ৰত। আপুনি নিজক বুজাটো দৰকাৰ। সেই ক্ষেত্ৰত আপুনি হয়তো কিবা ভুল হৈছে, আপুনি চাই লওক কেনেকৈ শুধৰাব পাৰি। এইটো কথাটো হ'ল যে আপুনি যদি 25, 26 এইবোৰ এজৰ মানে এইখিনি এজৰ ল'ৰা বা ছোৱালী হয়, আপুনি ডাইৰেক্টলি কিবা এটা কামত যোগদান কৰক, যিয়ে কাম হওক, লাগে আপুনি 10,000 পাওক, 20,000 পাওক, যিয়ে নকৰক কিয়, কিবা এটাত যোগদান কৰক, নিজৰ কাৰণে জমা কৰক, কিবা এটা ঘৰত কিবা এটা দিয়ক, প্ৰিপাৰেশ্যন একেলগে চলি থাকিব। কাৰণ আপুনি যি পঢ়িছে সেইটো আপোনাৰ পঢ়াটো নুই হৈ নাযায়, উঠি নাযায়, ভাহি নাযায়। কাৰণ আপুনি গম পাইছে শিলো খহি যায় এদিন, কিন্তু পঢ়া বেছি সোনকালে, মানে পঢ়াটো যদি নপঢ়ে, ডেফিনেটলি পঢ়া বস্তুটো মানুহ পাহৰি যায়, কিন্তু সেই বস্তুটো এদিন নহয় এদিন কামত আহিবই হয়তো। কাৰণ মই কিয় কৈছোঁ, কাৰণ আপুনি ক'ব নোৱাৰে যে আজি আপুনি চব জানিবলৈ, আপুনি যদিও জানিবলৈ পৰীক্ষা হলত যায়, আপুনি ক'ব নোৱাৰে যে মই 110 পাম প্ৰিপাৰেশ্যন আপোনাৰ কুৱেশ্যন পেপাৰখনত। কাৰণ কিবা আপোনাৰ মতে কিবা যদি এ অপশ্যন হ'ব লাগে, APSCৰ মতে বি হ'ব। বুজি পাইছে? কাৰণ কিয় কুৱেশ্যনত আপুনি এতিয়া যদি ক'ৰবাত আপুনি বহুতে ক্লেইমো কৰিছে, বহুতকেইটা কুৱেশ্যন বহুতৰ কাৰণে এ হয়, কোনোবাৰ কাৰণে বি হয়, কোনোবাৰ কাৰণে চি হয়, আপুনি ক'ব নোৱাৰে। কাৰণ APSC সেইবিলাক কুৱেশ্যন আপোনাৰ কিছুমান এনেকুৱা ধৰণৰ কুৱেশ্যন আছিল য'ত মানে আপুনি চিয়ৰ্ছত ক'ব নোৱাৰে তেনেকুৱা হ'বই। কাৰণ এই বস্তুটোৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত ভালো হৈছে, কাৰণ বহুতে কিছুমান ক্ষেত্ৰত দিন ৰাতি একাকাৰ কৰি পঢ়িছে, এতিয়া লাষ্টত তেওঁলোকে ডিপ্ৰেশ্যনত নাযায়, কোন যাব আপুনি নিজে কওক, হয় নে নহয়? এতিয়া আপোনালোকে ডাইৰেক্টলি প্ৰিপাৰেশ্যন এনেকৈ কৰক যাতে আপুনি নেক্সট যিটো এটেম্প দিব, বা আপুনি নেক্সট যদি আপুনি যদি নেক্সট যিটো APSC এটেম্প দিব, APSC হওক বা বেলেগ ডিপাৰ্টমেণ্টেল এক্সাম হওক, যদি আপুনি 25, 26, 27 এজৰ ব্যক্তি হয়, কাইণ্ডলি কিবা এটা জবত যোগদান কৰক, যিটো আপোনাক মেণ্টেল পিচ এটা দিব, লগতে আপোনাৰ ফাইনেন্সিয়েল পিচ এটা দিব, বা আপোনাৰ পৰিয়ালকো আপুনি সামৰ্থ্য অনুযায়ী কাম কৰিব পাৰিব। ন' ডাউট ভাবিব, মানে বেয়া লাগিব, দুখ লাগিব যে আপুনি যদি আপুনি বহুত ভাল কলেজৰ পৰা পাছ আউট হয়, ঘপককৈ কিবা এটা চাকৰি নাপাবও পাৰে, ডাঙৰ কথা নহয়, সৰু কিবা এটাতে সোমাই লওক,
প্ৰিপাৰেশ্যন কৰক, মানে কাম কৰক, কাম কৰি মেণ্টেল পিচটো ষ্টেবল হৈ থাকিব। কাৰণ এংজাইটি হ'বই, ন' ডাউট, সেইটো আপোনাৰ মানে মানুহ হয়, কষ্ট কৰিছে, হয়তো আজি নহয় কালি নহয় ফল পাবই। তাৰ কাৰণে আপোনালোকে নিজক দোষাৰোপ কৰিলেও নহ'ব, কাৰণ যে মই নহ'ব নেকি মোৰ, আৰু মই দেখিছোঁ বহুতক যে মেছেজো পাইছোঁ যে মোৰ আৰু একো নহ'ব নেকি, মোক মানে দেখিছোঁ, উপায় নাই, কি কৰিব। কাৰণ সেইটো বস্তুটো আপুনি নুই কৰিব নোৱাৰে, কাৰণ কুৱেশ্যনখন পেটাৰ্ণে তেনেকুৱা মানে বৰ্তমান হৈ গৈছে, আপুনি ক'ব নোৱাৰে যে আপুনি পঢ়িলেই যে আপুনি 200 মাৰ্ক পাব, বা পঢ়িলেই যে আপুনি 150 মাৰ্ক পাব। এতিয়া আপুনি এটা বস্তুৱে ফ'কাছ কৰক যে নেক্সট যি পৰীক্ষা আহে ভালকৈ দিম, বা তেনেকৈ নিউজ পেপাৰ পঢ়ক। কিতাপটো আপুনি পঢ়িছে, যোনে প্ৰিপাৰেশ্যন, যোনে পৰীক্ষা দিছে ভালকৈ, ডিফিনেটলি সেইটো সকলো পঢ়িয়ে গৈছে। এতিয়া হয়তো কিবা কিবি ছাবজেক্টত লেকো নাথাকিব পাৰে, সেইবিলাক ছাবজেক্টৰ ক্ষেত্ৰত ধ্যান দিয়ক, বা আপুনি নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাওক, বা কিবা এটা জবত জইন কৰক, যিয়ে কম দৰমহাৰে হওক, কাম কৰক, কষ্ট কৰক। কাৰণ তাৰ কাৰণে মেণ্টেল পিচ আহিব, ফাইনেন্সিয়েল ষ্টেবিলিটি ঘৰত দিয়ক, মা দেউতাক চাওক। তাৰ কাৰণে পঢ়া শুনা কৰি গৈ থাকক। কাৰণ কিয় আপুনি ডিচাইড কৰিব নোৱাৰে যে লাষ্ট ইয়াৰ যদি কোনোবা এজন লাকিলি যদি 21 বছৰ 22 বছৰত পাই গ'ল, আপোনাৰ 30 বছৰ হৈ গ'ল, মোৰ হোৱা নাই, আপুনি ভাবি কথাত লাভ নাই। কাৰণ বহুত ক্ষেত্ৰত লাক ফেক্টৰ ডিপেণ্ড কৰে। আপুনি যিমান যিয়ে নকৰক কিয়, পৰীক্ষা হলত যদি 2 আৱাৰ্ছ যদি আপোনাৰ ব্ৰেইনে যদি কাম কৰা নাই, আপুনি 32 বছৰ হওক, আপুনি যিমান ইয়াৰ্ছ নহওক কিয়, আপোনাৰ কিবা এটা ইছ্যু হৈ যাব পাৰে, ডাঙৰ কথা নহয়। পৰীক্ষা হলত কি হয়, আৰু আপোনাৰ সেই পৰীক্ষাটোৱে আপোনাৰ জীৱনটো ডিচাইড নকৰে। কাৰণ আপুনি কি যিমান আপুনি নলেজখিনি আছে, এতিয়া আপোনাৰ সেই 2 আৱাৰ্ছত আপুনি যেনিবা ফেইলে হ'ল, আপোনাৰ সমাজৰ ক্ষেত্ৰত আপুনি ফেইল হ'ব পাৰে, কিন্তু আপোনাৰ নলেজ দিলে আপুনি হোৱা নাই। হয়তো কিবা এটা কামত সেই পৰীক্ষাটো, সেই নলেজখিনি কামত আহিবই। মই যাক দেখিছোঁ, আপোনালোকে টিউশ্যন কৰক, 10জন ষ্টুডেণ্টক পঢ়ুৱাওক। আপুনি যিখিনি ডিগ্ৰী পাছ কৰিছে, যিয়ে পঢ়িছে, আৰ্টছ পঢ়িছে, আৰ্টছৰ পৰা পলিটিকেল চাইন্স, এডুকেশ্যন যি পঢ়ক পঢ়িছে, ফিজিক্স কেমেষ্ট্ৰি যি পঢ়িছে, টিউশ্যন কৰক, টকা ইনকাম কৰক, ফাইনেন্সিয়েল ষ্টেবিলিটি, মেণ্টেল ষ্টেবিলিটি, পঢ়ি যাওক। ক'ব লগা বিশেষ একো নাই, এইখিনিয়ে মই ক'লোঁ। আৰু লগতে কোনোবাৰ যদি নিগেটিভ এনাৰ্জি, মানে এইখিনি ক্ষেত্ৰত হ'বই, কাৰণ আমি ডিচাইড কৰিবলগীয়া কথা এইবিলাক, যে নিগেটিভ এনাৰ্জিৰ কথা আমি ডিচাইড কৰিব লাগিব। নিগেটিভ এনাৰ্জি থাকে আমাৰ সমাজৰ ক্ষেত্ৰত, হয়তো বহু ক্ষেত্ৰত আপোনাক প্ৰিয়জনৰো প্ৰয়োজন, কোনোবা ক্ষেত্ৰত প্ৰেয়সীৰ প্ৰয়োজন, গাৰ্লফ্ৰেণ্ডৰ প্ৰয়োজন, বয়ফ্ৰেণ্ডৰ প্ৰয়োজন। এইটো হ'বই, এইটো ন' ডাউট, এইটো বয়সত এইটো হ'বই। কাৰণ আপুনি এইটো বস্তু আপুনি ডিনাই কৰিব নোৱাৰে। কাৰণ দুখ থাকিব, চেডনেছ থাকিব, কোনোবা এজন থাকিব আপোনাৰ ছাপৰ্টিং, ডেফিনেটলি আপোনাৰ গ্ৰ' হ'বই। এইটো দেখিছোঁ মই নিজে। আৰু কিবা নিগেটিভ এনাৰ্জি গৈ আছে, প্ৰাৰ্থনা কৰক ভগৱানক, মা কামাখ্যাক প্ৰাৰ্থনা কৰক, নিজৰ আল্লাহ মানক, যীশু খ্ৰীষ্টক, মানে নিজৰ পাৰ্টিকুলাৰ ৰিলিজনৰ ক্ষেত্ৰত নিজে লৈ ল'ব কথাটো, যে মই এজ এ হিন্দু, মই ইভিনিং যদি মই যেতিয়াই টাইম হওক, মই কামাখ্যা মাৰ মন্দিৰত যাওঁ, বা একদম ভিতৰতো গ'লে লাইন পাতিব লাগে, কেম্পাছত যাওক, 10 মিনিট বহক, 20 মিনিট বহক, ডেফিনেটলি আপুনি মন কৰিবই যে পজিটিভ এনাৰ্জি এটা আপোনাৰ লগত আহিবই। কাৰণ এইবিলাক বস্তু আমি আলোচনা নকৰোঁ, অকল কিতাপতেই পৃথিৱীখন নাই। ভগৱানক মানক, মা কামাখ্যাক মানক, সৰস্বতীক মানক, দেখিব প্ৰতিটো বস্তুৱে আপোনাৰ টাইমত আহিছে। আৰু কিছুমান বস্তু মানুহে সময়ত নাপায়ো, বা কিছুমান বস্তু সময়ত আপুনি দেৰিকৈ পাব পাৰে, আৰু বহুত বেছি ভালো পাব পাৰে বেলেগতকৈ। সেইকাৰণে নিজৰ ওপৰত বিশ্বাস ৰাখক। থেংক ইউ। আশা কৰিছোঁ আপুনি এই ভিডিঅ'টো চাব, আৰু যদি ভাল পাইছে আনকো দেখুৱাব, আৰু যদি বেয়া পাইছে ডেফিনেটলি ছাবস্ক্ৰাইব কৰিব নালাগে। মই নকওঁ ছাবস্ক্ৰাইব কৰক, কাকো নকওঁ, বেল আইকন দাবাবলৈ নকওঁ, কাৰণ মই প্ৰথমটো ভিডিঅ', হয়তো যদি পচিবল হয় আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পাইছে, আৰু মই নেক্সট টাইম যদি সাহস দিয়ক, যদি কিবা কৰিব পাৰোঁ। কাৰণ মোৰ ডেফিনেটলি মই মোৰ ইউটিউবটোৱে জীৱনৰ মূল উদ্দেশ্য নহয়। কাৰণ বহুত দেখিছোঁ যে ডাঙৰ ব্যক্তি দেখিছোঁ যে মোতকৈ বহুত ভাল ভিডিঅ' বনায়। মইতো নবনাই, মইতো জীৱনৰ প্ৰথমটো ভিডিঅ', মইতো নাজানো একো। হয়তো সাহস দিব। থেংক ইউ।